মৰ্নিং এভৰিৱান। কি খবৰ সকলোৰে? নিশ্চয় ভাল আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে আছোঁ। আজি ভাবিলোঁ আপোনালোকৰ ভাষাত টেকেলি পিঠা আৰু আমি ভকা পিঠা বুলি কওঁ, আৰু কাৰ ফালে ভকা পিঠা বুলি কয় জনাব দেই। এইফালে গুড়িখিনি অকণমান পানী আৰু অকণমান নিমখ দি ৰেডি কৰি এখন বাঁহৰ চালনীৰে ধুনীয়াকৈ গুড়িখিনি চালি লৈছোঁ, আৰু ভাবিলোঁ আজি গোটেই প্ৰচেছটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। যিহেতু পিঠা খাইছোঁ আৰু এনেকুৱা ভিডিঅ' মোৰ পেজত আগৰ নাই, সেয়েহে ভাবিলোঁ আজি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰোঁ। এই পিঠা বনোৱা বাচনটো কাৰ আছে, এই বাচনটো কিন্তু বেলেগৰ মই থকা দেখাই নাই। এইবিলাক অকল গাঁৱলীয়া কিছুমান মানুহৰ ঘৰতহে পোৱা যায়। আৰু আমি ভকা পিঠা বনালে যিটো আপোনালোকে টেকেলি পিঠা বুলি কয়, সেইটো আমি এই বাচনটোত, মাটিৰ এই বাচনটোতহে বনাওঁ। আৰু গুৰ মিঠাই আৰু তিলেৰে আজি পিঠাখিনি বহুত মিঠাকৈ বনাম। আৰু চাউলখিনি অকণমান বৰা চাউল মিক্স কৰা আছে, যিহেতু পিঠাটো অকণমান আঠা হ'ব দিম বুলি। আৰু এইখিনি বাতিখিনি মই ৰেডি কৰিলোঁ এখন কাপোৰেৰে ধুনীয়াকৈ। এতিয়া মই পিঠাটো যিহেতু পানীখিনি উতল আহিছে, তাতে এতিয়া মই পিঠাটো দি বাতিটো উলিয়াই আনিম, কাৰণ বাতিটো দি নথওঁ, কাৰণ পিঠাৰ শ্বেপটো লৈ লৈছে বাতিটোত দিয়াওঁতে। আৰু এতিয়া বাতিটো মই ধুনীয়াকৈ উলিয়াই আনিম। আপোনালোকে বাৰু এই পিঠাটোৰ নাম কি কয় জনাব দেই। আৰু এইটো ধৰি লোৱা দোকানবিলাকত বা বেলেগে কেটলিৰ মুখত দি কেনে বনায়, কিছুমানে কুকাৰৰ ওপৰত গেছত এটা গিলাচৰ সহায়ত বনায়। আৰু আজিকালিতো কিছুমান প্লাষ্টিকৰ চেকনা টাইপ ওলাইছে, যিবিলাকত এই পিঠাটো বনাব পাৰি। আমি পিছে বাতিৰ শ্বেপতে বনাওঁ, আৰু নহয়তো কেতিয়াবা এই যিটো মাটিৰ বাচন দেখিছে আপোনালোকে, এই বাচনটোৰ শ্বেপতে পূৰা ডাইৰেক্ট তাতে দি দিওঁ আৰু কাপোৰ এখনৰ ওপৰত, আৰু আমি তেনেকৈয়ে বনাওঁ। আৰু এয়া পিঠাটো হ'বলৈ প্ৰায় 5 মিনিট নালাগে, এনেকুৱা সময়তে পিঠাটো হৈয়ে যায়। আৰু এইফালে 3টা পিঠা ৰেডি। আৰু এতিয়া অকণমান গুড় মিঠাই দি এটা পিঠা সৰুকৈ বনাই আছোঁ মানুহজনৰ কাৰণে, কাৰণ তেওঁ তিল খাবলৈ বেয়া পায়, আৰু আমিতো তিল খাবলৈ বৰ ভাল পাওঁ। সেয়েহে তিল বেছিকৈ দি কেনে পিঠাটো বনাইছোঁ। আৰু এইফালে গুড় মিঠাই দি পিঠাটো বনাইছোঁ। আৰু পিঠাটো হওঁতে কিন্তু বেছি সময় নালাগেই। আৰু এয়া পিঠাখিনি ৰেডি। যিহেতু মানুহ বহুত কেইজন আছোঁ, সেয়ে পিঠাকেইটা মাজে চুৰিৰে এখন পিঠাকেইটা ফালি লৈছোঁ। আৰু এয়া গুড় মিঠাইৰ পিঠা 2টা ৰেডি মানুহজনৰ কাৰণে, আৰু এয়া তিলৰ পিঠা। আৰু এতিয়া খাবলৈ বহিছোঁ। আপোনালোকে বাৰু ভিডিঅ'টো চাই কেনে পালে জনাব, আৰু এই পিঠাটোৰ নাম কি সেইটো জনাব। লগতে পিঠা বনোৱা মাটিৰ বাচনটো কাৰ ঘৰত আছে সেইটোও জনাবলৈ একেবাৰে নাপাহৰিব। আৰু ভিডিঅ'টো আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিবলৈ পাই মই বহুতে সুখী, কাৰণ এই ধৰণৰ বস্তুবিলাক আজিকালি বহুত লুপ্তপ্ৰায় হৈ গৈছে, নোহোৱাই হৈ গৈছে। আজিকালি মানুহে বেলেগ ধৰণে বনায়।